তো হে গাইস স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি হৈছে দুৰ্গা পূজাৰ মহা অষ্টমী আৰু সকলোকে দুৰ্গা পূজাৰ বহুত হিয়া ভৰা বিশ্বাস জ্ঞাপন কৰিছো লগতে আপোনালোক সকলোকে যাতে দুৰ্গা মাই আশীৰ্বাদ কৰে আৰু সকলো যাতে ভালে কুশলে থাকে তাৰে কামনা কৰিছো আৰু আজি গৈছো এতিয়া আমাৰ ৰাণী যিখন মানে ছজনপাৰাত দুৰ্গা পূজা উদযাপন কৰা হয় বহুত ডাঙৰকে তাত বহুত মানুহ হয় হাজাৰ লাখ মানুহ হয় তো তাত গৈ আছো লগতে আপোনালোক ধুনীয়াকৈ পূজাখন দেখাম আমিও চাম আৰু তাত মহো বলি দিয়া হয় তো আপোনালোক গোটেইখিনি দেখাম তো বলক এতিয়া গৈ আছো আৰু চিন্তু আহিছে চিন্তু আৰু মই যাম তো বলক আৰু এইফালে চিন্তু ভাই হিও মানে স্কুটি লৈ আহিছে আমাৰ ইয়ালৈ আৰু এইফালে এতিয়া চিন্তু আহিফালে ই আৰু মই গৈ আছো পূজা হ'ব লগতে আপোনালোককো দেখাম তো বলক এতিয়া এনেকৈ ওলাই দিলো ঘৰৰ পৰা মানে ইয়াৰ গাড়ীখন থৈ দিলো আমাৰ ঘৰত এতিয়া গৈ আছো দুজনে মানে মই ভিডিঅ' বনাব গ'লে বাইক নচলাও চিন্তুকে চলাব পাৰিম কিন্তু আজি চলাই আছো মানে সি ভিডিঅ' এডিট কৰি গৈ আছে যোৱাকালি ভিডিঅ' এটা তো তাৰ কাৰণে অকমান মই চলাও তাৰ পিছত আৰু তাকে চলাব দিম যেতিয়া মানে পূজা পাও হ'ম এতিয়া এনেকৈ গৈ আছো আৰু এইফালে পেট্ৰলটো ভৰাই ল'লো যিহেতু মানে অকমান ঘূৰিব লাগিব আজি এতিয়া তেলটো ভৰাই ল'লো আৰু গৈ আছো ইয়াৰ পৰা 3 কিলোমিটাৰ মান আছে তালৈ আৰু এইফালে এতিয়া চিন্তু গাড়ী চলাব দিলো গৈ আছো এতিয়া আৰু চাব পাৰে পৰিৱেশটো কিমান বেছি ধুনীয়া আৰু এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজে গৈ আছো ছোৱালী চাবলৈ নহয় পূজা চাবলৈ আৰু ইয়াৰ পৰা বেছি দূৰ নাই প্ৰায় 1 কিলোমিটাৰ মান আছে আৰু লাহে ইয়াৰ পৰাই আৰম্ভ হৈ গ'ল জাম মানে এইবাৰ অকমান কম যেন পাইছো তথাপিও মানে আগতে যিমান বেছি জাম পাওঁ এইবাৰ অকমান কম হৈছে যিহেতু মানে এইবাৰ হেৰেঙা পূজা অকমান আৰু এইফালে পূজা পালো আৰু অকমান আগত মন্দিৰ মানে মই ভিডিঅ'টোৰ আৰম্ভণিত যিটো কথা কৈছিলো হাজাৰ লাখ মানুহ হয় বুলি সিমান চাগে হোৱা নাই আজি যিহেতু মানে পূজাখনে হেৰেঙা হৈ আছে আৰু এইফালে ৰাস্তা পুৰা মুকাল হৈছে যে কিন্তু মানে বেলেগ বছৰত ইয়াতে পুৰা জাম হৈ যায় পুৰা গেডাৰিং হৈ যায় মানুহেৰে এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি লওঁ তাৰপিছত মানে পাহাৰৰ ওপৰত মন্দিৰত উঠি যাম আৰু এইটো হৈছে গেটটো চাব পাৰে আৰু এইফালে এইবোৰ মানুহ আৰু ইয়াতে মানে গাড়ীখন পাৰ্কিং কৰি লওঁ তাৰপিছত গৈ আছো একদম ওপৰলৈ আৰু ফাইনেলি আমি আহি পালো আৰু ইয়াতে ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰি দিলো আৰু এতিয়া ওপৰলৈ গৈ আছো আৰু এইফালে চাব পাৰে মানুহৰ ভিৰ যদিও পূজাত ভিৰ হৈছে কিন্তু এইখিনিয়ে ভিৰ নহয় বেলেগ বছৰত ইয়াতকৈ আৰু দুগুণ ভিৰ হয় কিন্তু এইবাৰ অকমান কম যিহেতু মানে আমাৰ মাজৰ পৰা জুবিন দা নাই এইটো বছৰত জুবিন দা বিহীন দুৰ্গা পূজা আৰু এইটো হৈছে মানে পূজাৰ মেইন মন্দিৰটো তো তাত গৈ আছো এতিয়া আৰু এই পূজাখনত অসমৰ বহুত দূৰণিৰ পৰা ভক্তগণ আহে আৰু এতিয়া আমি ওপৰৰ ফালে গৈ আছো পাহাৰৰ উঠি যিহেতু মানে ওপৰত আছে মন্দিৰটো এতিয়া পুৰা বহুত বেছি ৰ'দ দিছে আৰু মানে আপোনালোকে গমে পায় মোৰ এনেকুৱা ঠাইত অকমান ভিডিঅ' বনাবলৈ লাজ লাগে যিহেতু ইমান বেছি মানুহ আছে আৰু এই যে মহকেইটা লৈ আছে এইকেইটা মানে এৰি দিব চাগে মানে এনেকৈ মহ বলি দিয়া হয় ইয়াতে মহ বলি দিয়া চাগে শেষ হ'লে এতিয়ালৈ তো গৈ আছো আৰু গম পাম কি হৈছে কি হোৱা নাই আৰু এইফালে এইকেইটা এৰি দিব চাগে আৰু এতিয়া আমি গোটেই ওপৰত আহি পালো মন্দিৰটোৰ আৰু এয়াই হৈছে মন্দিৰ ভাগ আৰু ইয়াতে মানে মহ বলি দিয়া হৈ গ'ল এই দেখিছে আপোনালোকে খুটি ইয়াতে মানে মহ বলি দিয়া হৈ গ'ল আৰু এইফালে এতিয়া মানে হাঁহ পাৰ ছাগলী সেইখিনি বলি দিয়া হৈ আছে আৰু এইফালে আপোনালোকে চাব পাৰে সেৱা কাঢ়িবলৈ মানুহৰ ভিৰ একদম পিছৰ পৰা একদম মন্দিৰটোৰ আগলৈ পুৰা এনেকৈ পুৰা জাম লাগি গৈছে আৰু আমিও এনেকুৱা জামত মানে সেৱা কৰিব লাগিব আৰু এইফালে লাইনত আহি গ'লো এতিয়া আৰু এইফালে এতিয়া ধুনীয়াকৈ সেৱা চেৱা কাঢ়ি ল'লো আৰু এতিয়া ইয়াৰ পৰা মানে এইফালে চাহ তাকো আছে তাকো চাহ খাই লওঁ খাই লৈ আৰু বেলেগ পূজাত যাম আৰু ইয়াতে পূজাত অহা সকলোলৈকে চাহৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পৰা একুলেনটো বহুত বেছি ধুনীয়াকৈ দেখা পোৱা যায় যিহেতু মানে একুলেন আমাৰ ৰাণীতে মানে এই মন্দিৰটোৰ ওচৰত আৰু এইখন হৈছে একুলেনখন ইয়াৰ পৰা পুৰা ধুনীয়াকৈ দেখা পোৱা যায় গোটেইখিনি এতিয়া আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ওলাই আহিলো আৰু বহুত বেছি গৰম দিছে এতিয়া বাৰু ইয়াত নাথাকো অকণ তলৰ ফালে যাওঁ আৰু তলত খিচাৰি খাম চাগে খিচাৰি খোৱাটো বাৰু পিছতো হ'ব তাৰ আগতে এটা মন্দিৰ দেখাই দিছো এই মন্দিৰটো মানে দুৰ্গা মন্দিৰটোৰ তলতে গণেশ মন্দিৰ এটা ধুনীয়াকৈ বনাইছে আৰু লাহে মানুহৰ ভিৰ হ'বলৈ ধৰিছে ৰাইজ মানে আমি আহোঁতে ইমান নাছিল কিন্তু এতিয়া পুৰা গাড়ী জাম লাগি গ'ল এইফালে চবৰে কিমান বেছি মানুহ হৈছে আপোনালোকে কিমান বেছি মানুহ হৈছে পূজাখনৰ এতিয়া তাৰ পৰা ওলাই আহিলো আমি আৰু এতিয়া গৈ আছো আমি VIP পূজা চাবলৈ VIP হয় দুইখনমান পূজা তো তাত VIP চাম আৰু মানে আজি আমি পূজা চাবলৈ দূৰণিৰ ক'তো নাযাওঁ যি পাৰো এখন দুখন ওচৰতে চাম VIP আৰু VIP ব্ৰিজখন এখন ইয়াৰে মানে অকমান আগতে আছে পূজাখন তো গৈ আছো এনেকৈ আৰু এইটো হৈছে VIP পূজাৰ গেট আৰু এনেকৈ অকমান গৈয়ে পাম আৰু এইবোৰ পুৰা ধুনীয়াকৈ লাইটিং কৰিছে বাৰু ইয়াতে আৰু এইফালে পাই গ'লো এতিয়া পূজাখন আৰু এইটো হৈছে পূজা মণ্ডপ আৰু এখন স্কুলৰ ফিল্ডতে পাতিছে ইয়াতে ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰি লওঁ তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাম VIP পূজা মণ্ডপ আৰু ইয়াতে গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি দিলোঁ এতিয়া মানে আগৰ ফালৰ পৰা সোমাওঁ আৰু আপোনালোক ধুনীয়াকৈ দেখাওঁ পূজাখন তো বলক আৰু ইয়াতে মানে মিনা বজাৰ চিনেমা বজাৰ গোটেইখিনি আহিছে এইফালে দেখিছে আপোনালোকে এইটো হৈছে VIP পূজা মণ্ডপ যোৱাবাৰতকৈ অকণমান বেলেগকৈ বনাইছে এইবাৰ মণ্ডপটো যোৱাবাৰ চাগে কৈলাশ পৰ্বতৰ থিমত বনাইছিল মণ্ডপটো আৰু এইবাৰ এইটো বনাইছে আৰু এইফালে VIP পূজা মণ্ডপৰ ওচৰতে মানে ধুনীয়াকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু অকল ইয়াত বুলিয়ে নহয় অসমৰ প্ৰত্যেকখন পূজাতে এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আমি যিখন পূজাৰ পৰা আহিলোঁ সেই পূজাখনত মানে মূৰ্তি পূজা কৰা নহয় কিন্তু এই পূজাখনত মূৰ্তি পূজা কৰা হয় আপোনালোকক অকণমান দেৱী মাক দেখাই দিম এয়া হৈছে দুৰ্গা মাৰ মূৰ্তিটো আৰু এই পূজাখনতো সেৱা এটা লৈ ল'লো যাতে মোৰ লগতে আপোনালোকৰ সকলোৰে ভাল হয় আৰু এইফালে এটা সেলফি পইণ্ট বনাইছে য'ত নেকি আপোনালোকে আহিলে ইয়াতে ধুনীয়া সেলফি উঠিব পাৰে ফুৰা এইফালে চাবলৈ কিমান বেছি ধুনীয়া লাগিছে ইয়াতে ছোৱালীবোৰৰ কাৰণে বেষ্ট আৰু এতিয়া আহিছোঁ আমি অকণমান মিনা বজাৰৰ ভিতৰত আপোনালোকক দেখাবৰ কাৰণে আৰু এইফালে চাব পাৰে সেইফালে এটা চেৰকি আছে ট্ৰেইন আছে আৰু এইফালে পাগালা গাড়ী আছে আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ আৰু এতিয়া VIP পূজাৰ পৰা ওলাই দিলোঁ আৰু ইয়াতে ধুনীয়াকৈ খিচাৰিও খালোঁ তো সেইটো ভিডিঅ' লোৱা নহ'ল বাৰু এতিয়া গৈ আছোঁ ঘৰলৈ
পলক তো ৰাইজসকল এতিয়া মই ঘৰে আহি পালোঁ আহি পেলাই মানে ইয়াৰ পথাৰৰ ফালে অকণমান ওলাই আহিছোঁ মানে ঘৰত আহি থাকোঁতে পুৰা বৰষুণ দিলে তো তেনেকৈ দোকানত সোমালোঁ আৰু মানে সেনেকৈ ভিডিঅ' লোৱা নহ'ল তো এতিয়া ঘৰ আহি পালোঁ তো আজি ভিডিঅ'টো আছিল যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম যদি পাৰোঁ অহাকালি পূজাৰ ভিডিঅ' বনাম তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই